অসমতো নিযুক্তি হৈ আছে। এতিয়া আপোনালোকে BTCৰ কথা সুধিছে নে অসমৰ কথা সুধিছে? অসমত এডভাৰটাইজ অক্টোবৰ নৱেম্বৰত আৰু ওলাব। নমস্কাৰ বন্ধুসকল, মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আশা কৰিছোঁ নিশ্চয় বহুত টেনশ্যনতে আছে। এতিয়া একো ভাল হৈ থকা নাই, খবৰসমূহ ভাল হ'ব। ৰিজাল্ট দিলে যাৰ লিষ্টত নাম আহিব তেওঁলোকৰ খবৰটো একদম পূৰাই ভাল হ'ব। কিন্তু এতিয়া মানে এই সময়খিনিত মানে খুব টেনশ্যন, কি কৰোঁ কি নকৰোঁ, একো কৰিবলৈও মন নাযায়, ৰানিং কৰিবলৈও মন নাযায়, বা মানে ঘৰতো কামত মন নবহে, মানে বিভিন্ন ধৰণৰ মুঠতে টেনশ্যন আৰু টেনশ্যন। কাৰণ ৰিজাল্ট দিয়া নাই, যথেষ্ট দিন হ'ল, বহুত টাইম হ'ল। 30 এপ্ৰিলতে আমাৰ গ্ৰেড 4খিনি ৰিজাল্ট দিয়াৰ কথা আছিল, কিন্তু আজি তাৰিখলৈকে মানে প্ৰায় 2 মাহে হৈ গ'ল গ্ৰেড 4খিনিও ৰিজাল্ট নিদিলে। বাকী অসম পুলিচৰ ABUB বা APR SI কামাণ্ডো এইখিনি ৰিজাল্টৰ সন্দৰ্ভত একো আপডেট নাই। কিন্তু এটা আপডেট আছে, এইটোৱে যে মানে যি কামাণ্ডোৰ 164টা ভেকেঞ্চিৰ ওপৰত যিটো এটা SLPIBত আপডেট দিলে 3 তাৰিখে, মানে যাৰ সমান নম্বৰ মিলে, যাৰ ডেট অফ বাৰ্থ বা হাইট বেছি, তেওঁ চিলেকশ্যন পাব। গতিকে সেইটো হিচাপত আমি ক'ব পাৰোঁ যে ৰিজাল্টটো হয়তো কামাণ্ডো আহি যাব পাৰে খুব সোনকালে। কিন্তু খুব সোনকাল বুলি কওঁতে আজি প্ৰায় 20 দিনতকৈ অধিক হৈ গ'ল সেই নটিছখন আহে। প্ৰায় 1 মাহ বুলি ক'লেও ভুল নহ'ব, ভুল হ'ব, 1 মাহ হোৱা নাই এতিয়াও হয়তো। কিন্তু ৰিজাল্টটো কেতিয়া আহিব বুলি যদি আমি ক'বলৈ যাওঁ, এতিয়া জুন মাহটো প্ৰায় যাবৰে হ'লেই, আৰু এটা সপ্তাহ আছে। আৰু আজিৰ পৰা অম্বুবাচী মেলাও আৰম্ভ হৈছে, গম পাইছাই। আৰু হয়তো জুলাই মাহত আমাৰ ৰিজাল্টটো অহাৰ সম্ভাৱনা আছে। কামাণ্ডোৰ সেই নটিছখনলৈ চাই, যিখন নটিছ আহিছিলে মানে 164টা ভেকেঞ্চিৰ ওপৰত, হয়তো এবাৰ কামাণ্ডোৰ ৰিজাল্টটো ফাৰ্ষ্টে আহি যাব, তাৰপিছত ABUB SI তেনেকৈ হয়তো ৰিজাল্টসমূহ দি থাকিব পাৰে। কিন্তু জুলাই মাহত যে কিবা এটা নহয় কিবা এটা ৰিজাল্ট আহিব সেইটো চিয়'ৰ। গতিকে ৰিজাল্টটো আমি ডাইৰেক্ট ক'ব নোৱাৰোঁ যে এইটো ডেটতে আহিব সেইটো ডেটতে আহিব, কিন্তু আমি জুলাই মাহত যে ৰিজাল্টটো আহিব পাৰে সেইটো কথা আমি ক'ব পাৰোঁ যে জুলাই মাহৰ ৰিজাল্ট অহাটো সম্ভাৱনা আছে। গতিকে আমি জুলাই মাহলৈ ৱেইট কৰোঁ। কিন্তু এইকেইটা দিনেই মানে বিৰাট অশান্তি হৈ পৰিছে। নিউ ভেকেঞ্চিৰ কাৰণে বিশেষকৈ ৰানিং কৰিব মন নাযায়, কিন্তু যিসকলৰ নাম নাহিব তেওঁলোকেতো ৰানিং কৰিবই লাগিব, উপায়টো নাই। বাকী মানে বহুত খেলি মেলি মানে টেনশ্যন। ৰিক্ৰুটমেণ্টটো ইমান জল্দি পাতি দিলে, একদম সেই অক্টোবৰ মাহৰ পৰা ৰানিং, ফিজিকেল, মেডিকেল, বাকী ৰিটেনো পাতি দিলে, তাৰপিছত ভাইভাও পাতি দিলে, কিন্তু এতিয়া ৰিজাল্টক লৈ একো আপডেট নাই। গতিকে এই সময়খিনি মানে বহুত টেনশ্যন, বহুত অসুবিধা। অনবৰত SLPIB ৱেবছাইটটো হয়তো ভিজিটেই কৰি আছে, কিবা আপডেট আহিছে নেকি, কিন্তু একো নাই। কিন্তু আপডেট সেই নটিছখনেই আছিল, আৰু নিউ ভেকেঞ্চিৰ ওপৰত সেই অক্টোবৰ মাহৰ বা নৱেম্বৰ মাহৰ সেই আপডেটটোৱে আছে। ৰিজাল্টৰ ওপৰত একো তেনেকৈ সঠিক আপডেট নাই। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক বহুতে সুধিছে, বহুত জেগাত সুধিছে ৰিজাল্টৰ কথাক লৈ, কিন্তু তেওঁ ৰিজাল্টৰ কথাটো কোৱা নাই। তেওঁ নিউ ভেকেঞ্চিৰ কথাটোহে কৈছে। আৰু যদিনো তোমালোকে ৰিজাল্টৰ ডেট বা মাহটোৰ সঠিক কথা যদি তোমালোকে ভালদৰে যদি জানিব বিচাৰিছা, তেনেহ'লে মুখ্যমন্ত্ৰী মহোদয় বিভিন্ন জেগাত তেওঁ মিটিঙত যায়, তাত তোমালোকে সুধিব পাৰা যে ৰিজাল্টটো কেতিয়া দিব। তোমালোকে তাত সুধিব লাগিব, তেতিয়াহে তেওঁ ক'ব। কিন্তু তোমালোকে বহুতেই নিউ ভেকেঞ্চিৰ কথা সুধি থাকে। নিউ ভেকেঞ্চি অক্টোবৰ নৱেম্বৰ এইখিনি মাহৰ কথা গম পাইছা। 10 অক্টোবৰত যেতিয়া এপইণ্টমেণ্ট দিব, তাৰপিছতে নিউ ভেকেঞ্চিখিনিৰ পূৰ্ণ সম্ভাৱনা, সেইটো পূৰা চিয়'ৰ। কিন্তু ৰিজাল্টৰ ডেট, সেই ডেটটোৰ কথা গম পাবলৈ হ'লে আমি মুখ্যমন্ত্ৰী মহোদয় যেতিয়া মিটিঙত যায়, তাত আমি গৈ সুধিব লাগিব। তোমালোকক কৈছোঁ, তোমালোকে সুধিব লাগিব যে ৰিজাল্টটো কেতিয়া দিয়ে। তেতিয়া তেওঁ নিশ্চয় ডেটসমূহ কৰি দিব, বা ডেটৰ কথা কৈ দিব, বোলে আমি জুলাই ইমান তাৰিখে দিম, বোলে আমি আগষ্ট ইমান তাৰিখে দিম, তেনেকৈ নিশ্চয় ডেটসমূহ দি দিব। কিন্তু এতিয়া উপায় নাই, ৰিক্ৰুটমেণ্টসমূহ আৰম্ভ কৰিছে যেতিয়া শেষো কৰিব, আকৌ উলিয়াবও। আৰু অসম পুলিচৰ আকৌ নতুনকৈ 4টা বেটেলিয়ান পুনৰ গঠন হ'ল, সেইটো এটা ভাল খবৰ, ভাল লাগিলে। আৰু মুঠতে এতিয়া মানে খবৰসমূহ ইটোৰ পিছত সিটোতো চলিয়ে আছে, আৰু নিযুক্তিও চলিয়ে আছে। মানে ৰিক্ৰুটমেণ্ট শেষ হৈ গ'ল অসম পুলিচৰ, কিন্তু ৰিজাল্ট দিয়া নাই। বাকী ADRE এইবিলাক কামবিলাক চলি আছে, ভাইভা হওক, স্কিল টেষ্ট হওক। গতিকে কোনো এটা ৰিক্ৰুটমেণ্টে এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই। অসম পুলিচৰ শেষ হ'ল, কিন্তু ADRE শেষ হৈ যোৱা নাই। যিহেতু 10 অক্টোবৰত এপইণ্টমেণ্ট দিয়াৰ কথা কৈছে, এতিয়া জুলাই, আগষ্ট, ছেপ্টেম্বৰ, মানে মাজত মাত্ৰ আৰু 3টা মাহ আছে, ধৰি থ'ব পৰা 3টা মাহ আছে। গতিকে ছেপ্টেম্বৰলৈ নথবগৈ, হয়তো জুলাই শেষলৈ আমাৰ ৰিজাল্টটো অহাৰ সম্ভাৱনা আছে। গতিকে জুলাই মাহলৈ আমি ৱেইট কৰিব লাগিব, উপায় নাই। যিখিনি কথা জানো, যিখিনি জনাব পাৰোঁ সেইখিনিয়ে জনাই আছোঁ। বিশেষ নতুনকৈ এনেই কৈ নিদিওঁ যে ইমানটো ডেটত দিব, ইমানটো ডেটে কিবা নটিচ আহিব, এনেই তেনেকুৱা নিচিনা এটা কথা কৈ নিদিওঁ। নিশ্চয় আপডেট আহিব সোনকালে, আৰু কিবা খবৰ পালে নিশ্চয় জনাব চেষ্টা কৰিম। বহুতে সুধি আছে, কৈ আছে, আৰু 2 দিনমান ভিডিঅ' নিদিয়া হ'লে মানে বহুতৰে মনবোৰ খেলি মেলি হৈ যায়, দাদা কিয় ভিডিঅ' দিয়া নাই, একো আপডেট পোৱা নাই নেকি, কিবা নিচিনা।
কি হ'ল কি নাই এনেকুৱা ধৰণৰ খবৰসমূহ লৈ থাকে আৰু ভিডিঅ' নিদিলে তেওঁলোকৰ মানে খেলি মেলিয়ে হৈ যায় চবৰে। কিন্তু একো সঠিক আপডেট একো নাই ৰিজাল্টৰ সন্দৰ্ভতে হওক। খালি যিখিনি কথা জানো সকলোৱে জানে সেইখিনিয়ে। বাকী 4টা নতুনকৈ বেটেলিয়ান আকৌ গঠন কৰিছে। বাকী সঠিক আপডেট আহিব মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া কৈ দিব বোলে ৰিজাল্ট দিব লাগে, একদম পূৰা SLPIB ন'টিচ মাৰি দিব। হয়তো অলৰেডি গোটেই কাম ক্লিয়াৰ হ'লেই। যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈ দিব যে আমুকটো ডেটৰ ৰিজাল্ট দিব লাগে, তেতিয়া একদম পূৰা SLPIB ন'টিচ পূৰা ক্লিয়াৰ মাৰিয়ে দিব। এতিয়া সকলোবিলাক কথা ডিপেণ্ড কৰে কেৱল মন্ত্ৰী মহোদয়ৰ ওপৰত। তেওঁ যেতিয়া কৈ দিব নিউ ভেকেঞ্চি আহি যাব, তেওঁ যেতিয়াই কৈ দিব ৰিজাল্টটো আহি যাব। সকলোবিলাক কেৱল এতিয়া তেওঁৰ ওপৰতে ডিপেণ্ড কৰে। বাকী কিবা যদি ভাল আপডেট বা খবৰসমূহ পাই থাকোঁ নিশ্চয় জনাব চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'টোত ইমানখিনিয়ে কথা আছিল। বাকী বিশেষ একো নাই। ধন্যবাদ।